হয়, আজি মই উপস্থিত আছোঁ চৰাইদেউ জিলাৰ সোণাৰী নগৰৰ মাজমজিয়াত। সোণাৰী নগৰৰ বিদ্যুৎ বিভাগৰ যি আজব কাণ্ড দেখিলে হয়তো চকু কপালত এটা 7 kVৰ যিটো যি মৰণ ফান্দত পৰিণত হৈছে বুলি ক'ব পাৰি। কাৰণ চাৰিওফালে দেখিছে আপোনালোকে কেনেধৰণে জাবৰ জোথৰ মানে ঘাঁহ লতা আৰু এইবিলাকে ভৰি পৰিছে। এইটো ৰাস্তাইদি কণ কণ ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা কৰে আৰু এইফালে বিভিন্ন ধৰণৰ যান বাহন এইফালে অহা যোৱা কৰি থকালৈ পোৱা যায়। আৰু ইয়াত গৰু ছাগলীও আহি লতা তাত দেখিবলৈ পোৱা গৈছে। এই ঘৰটো হয়তো কেতিয়াবা আজব ঘটিব। বিভাগৰ লাখ লাখ টকা খৰচ কৰি তেওঁলোকে যি আধুনিকীকৰণ কৰি আছে বুলি লাখ লাখ টকা খৰচ কৰি আছে, কিন্তু কোনো ধৰণৰ আধুনিকীকৰণ আৰু এয়াই নহয় আৰু হয়, আপোনালোকে দেখিব পাইছে যে আজি বিদ্যুৎ বিভাগে যি এই উন্নতিকৰণৰ কথাটো কৈছে আৰু ইমান লাখ লাখ টকা খৰচ কৰি পেলাই আমাৰ এই ট্ৰান্সফৰ্মাৰখিনি আৰু বিদ্যুতৰ উন্নতিকৰণৰ কাৰণে লাগি আছে। আৰু এই ইমান লাখ লাখ টকীয়া মানে এই বিদ্যুতৰ আঁচনিখিনি লৈ আহি আৰু যি আজি এই জংঘলৰ যি দুৰৱস্থা দেখিব পাইছে, ইয়াত এই বিপদৰ সংকেত আমি দেখিব পাইছোঁ যে ইয়াত সকলো ছাত্ৰ ছাত্ৰী অহা যোৱা কৰি থাকে আৰু এই জংঘলত এনেকুৱা জংঘল হৈ থাকিলে কালি তাৰিখত মানে ডাঙৰ বিপদ ঘটিব বুলি আমি মানে গম পাইছোঁ। গতিকে বিদ্যুৎ বিভাগে মানে ইয়াৰ ওপৰত সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মই অনুৰোধ জনাওঁ। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.